মৃগাঙ্কৰ বৰ্মনৰ কথা নিজৰ ভগ্নীয়েকে গম পায় দীপশিখা বৈশ্যৰ লগত ৰিলেশ্যন কি হয় দীপাঙ্কৰ বৰ্মনৰ ভগ্নীয়েকে গম পায় দীপশিখা বৈশ্যৰ লগত কি সম্পৰ্ক আৰু কিমান দিন ৰিলেশ্যনত আছিল এই কথাটো গম পায় মুখ খুলিছে নিউজৰ আগত সাংবাদিকৰ আগত মিডিয়া আগত মুখ খুলিছে স্পষ্টকৈ কৈ দিছে মৃগাঙ্কৰ বৰ্মনৰ ভগ্নীয়েকে স্পষ্টকৈ কৈ দিছে কিমান দিন সম্পৰ্কত আছিল কিমান দিন দুইৰে লগত কথা বতৰা হৈছিল সম্পূৰ্ণ কথাখিনি কৈ দিছে মৃগাঙ্কৰ বৰ্মনৰ ভগ্নীয়েকে তো মই আপোনালোকৰ আগত অৱগত কৰিম মেইন পইণ্টটো আপোনালোকৰ আগত দাঙি ধৰিম আপোনালোকে খালি ভিডিওটো প্ৰথমবাৰ শেষলৈকে চাই থাকিব লাগিব ভিডিওটো প্ৰথমবাৰ শেষলৈকে চাই থাকিলেহে মেইন পইণ্টটো গম পাব আচলতে মই যিকোটা ওপেন কৰোঁ দেই ঠিক আছে কাৰণ কেলে মোৰ নাম বিকাশ বক্সা সোণোৱাল মই যিকোটা ওপেন কৰোঁ মই কালৈকে ভয় কৰা বিধৰ মানুহ নহয় মই যিকোনো ডাইৰেক্ট ওপেন কৰোঁ ঠিক আছে কমে ভাৰতীয় নাগৰিক বাক স্বাধীনতা আছে কথা কোৱা অধিকাৰ আছে কমে আচলতে পৰকীয়া প্ৰেমে এইবিলাক গোটেইখন ধ্বংস কৰি দিছে এই পৰকীয়া প্ৰেম ঠিক আছে নিজৰ মতা থাকিব মতা থাকি আন 10টাৰ লগত লিলিমাই কৰিব এই বস্তুটোৱে মানে গোটেই ধ্বংস কৰি দিছে সঁচাতে কৈছোঁ এই বস্তুটো ধ্বংস কৰি দিছে একদম নিজেতো মৰিবই আনক মাৰি পেলাই ৰিচেণ্ট এটা কণমানি ল'ৰা ঠিক আছে মাকে আৰু এটা লগত পৰকীয়া প্ৰেমত লিপ্ত হ'ল পৰকীয়া প্ৰেমত লিপ্ত হৈ নিজৰ গৰ্ভজাত সন্তানটিক ঠিক আছে এই পৃথিৱীৰ পৰা চিৰবিদায় দি দিছে চুটকেছত ভৰাই জংঘলত দলিমাই দিছে চিন্তা কৰক এনেকুৱা পৰ্যন্ত কাণ্ড হৈছে তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ এইবিলাক বন্ধ হ'ব লাগে আৰু বন্ধ কৰিবৰ কাৰণে আমি সকলোৱে মাত মাতিব লাগিব চিন্তা কৰক সেই নিষ্পাপ শিশুটোৰ গাত কি দুখ আছিল মই এই পইণ্টটোৰ কথা মই ফালৈ কাটি আহিলোঁ দেই সেই নিষ্পাপ শিশুটোৰ গাত কি দুখ আছিল তহঁতে লিলিমাই কৰিছ তহঁতে লিলিমাই কৰ সেই অকণমানি ল'ৰাটোক কিয় এনেকুৱা কৰিব লাগে এইটো বহুত বেয়া লগা কথা আচলতে বহুতে দুখ প্ৰকাশ কৰিছে তো এতিয়া মই মেইন পইণ্টটোলৈ যাব বিচাৰিছোঁ দেই চিন্তা কৰক মৃগাঙ্কৰ বৰ্মনৰ ভগ্নীকে কৈছে মোৰ দাদাৰ লগত দীপশিখা বৈশ্য তেনেকুৱা কোনো প্ৰেম কোনো টিকুনীয়া প্ৰেম হোৱা নাই স্পষ্ট কৈছে আৰে বাবা চিন্তা কৰক যদিহে টিকুনীয়া প্ৰেম হোৱা নাই কিবা হোৱা নাই তেন্তে হোটেলত গৈ কিহ লিলিমাই হোটেলত গৈ কিহ লিলিমাই হোটেলত গৈছে 209 নম্বৰ কোঠাটো বুকিং কৰিছে 209 নম্বৰ কোঠাটো 3 ঘণ্টাকৈ সিহঁতি সময় কটাইছে 3 ঘণ্টাকৈ একেলগে আছে এই বস্তুটো কি তাৰমানে এই বস্তুটো কি মৃগাঙ্কৰ বৰ্মনৰ ভগ্নীকে কথাটো কৈছে মোৰ কথা নহয় কিন্তু দেই মৃগাঙ্কৰ বৰ্মনৰ ভগ্নীয়ে কৈছে মোৰ দাদাৰ লগত কোনো তেনেকুৱা একো সম্পৰ্ক নাই মেছেজবিলাক দেখিছোঁ বুলি কৈছে আৰে বাবা চিন্তা কৰক ভনীকে কোৱা কথাখিনি কৈছোঁ দেই যদিহে একোৱে নাছিল তেন্তে কেনেকৈ মৃত্যু মুখত পৰিবলৈ পালে ৰাজু আলী প্ৰাক্তন প্ৰেমিকাই ডাইৰেক্ট কৈ দিছে যেন তাৰ লগত এইবিলাক লিলিমাই চলি আছে আৰু লিলিমাই চলি থকা যিবিলাক ফটো চটো এইবিলাক কিবা কিবি ৰাজু আলীয়ে প্ৰেৰণ কৰি থাকে আৰু ৰাজু আলীয়েও সেইবিলাক সহ্য নোহোৱা কাৰণে এই কাণ্ডটো কৰিব লগা হ'ল বুলি কৈ দিছে আপোনালোকে নিশ্চয় নিউজবিলাক চাইছে যদি পাই আছে সেইটো কাৰণে এইটো কাণ্ড কৰিব লগা হ'ল বুলি কৈছে আচলতে এতিয়া কাৰ কথা আমি বিশ্বাস কৰিম দীপাঙ্কৰ বৰ্মনৰ ভনীকৰ কথা বিশ্বাস কৰিম নে ৰাজু আলীৰ কথা বিশ্বাস কৰিম নে আমি কাৰ কথা বিশ্বাস কৰিম আচলতে এতিয়া আমি কৈ দিব নোৱাৰোঁ যেন এইটো বুলি আমি অপেক্ষা কৰিব লাগিব আৰক্ষী প্ৰশাসনে যেতিয়ালৈকে স্পষ্টীকৰণ নিদিয়ে যেতিয়ালৈকে এইটো কাৰণত এই কাণ্ডটো হ'ল বুলি যেতিয়ালৈকে স্পষ্টীকৰণ নিদিয়ে তেতিয়ালৈকে আমি আমাৰ ফালৰ পৰা একো ক'ব নোৱাৰোঁ আৰু যোনকেইটা কথা ক'লোঁ এইকেইটা আচলতে মই নিউজত পোৱা কথা আৰু নিউজত পোৱা কথাকেইটা আপোনালোকৰ আগত অৱগত কৰিছোঁ মৃগাঙ্কৰ বৰ্মনৰ ভগ্নীয়েকে এনেকৈ কৈছে আৰু যিহেতুকে আমি ভাৰতীয় নাগৰিক নহয় বাক স্বাধীনতা আছে কিছুমান কথা কোৱা আচলতে সমাজ ব্যৱস্থাটোত সমাজখনত এনেকুৱা বেয়া কামবিলাক চলি থাকিলে আমি এইবিলাক হ'ব দিব নোৱাৰোঁ আমি যিহেতুকে সচেতন নাগৰিক হিচাপে আমি কিছুমান কথাত মাত মাতোঁ ঠিক আছে আপোনালোকেও মাত মাতিব লাগে আমি চকুৰ আগত এইবিলাক চাই থাকিব নালাগে আচলতে এইবিলাক বহুত বেয়া কথা পৰকীয়া প্ৰেম কৰিছে নিজৰ মতা আছে নিজৰ মতা থকাৰ পাছতো 2-3টা লগত লিলিমাই কৰি এতিয়া মৃত্যু পৰ্যন্ত এই বস্তুটো বেয়া কথা আৰু এই বস্তুটো ষ্টপ নকৰে নহয় এই বস্তুটো ভয়াৱহভাৱে এটা আৰু সৃষ্টি হ'বগৈ ঠিক আছে সেইকাৰণে এইবিলাক মাত মাতিব লাগে তো আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দিয়ক কমেণ্ট বক্সত দিব লাগে আপোনালোকে নিদিয়ে আপোনালোকে কমেণ্ট বক্সত দিয়ক কমেণ্ট বক্স অলৰেডি খোলা আছে ধন্যবাদ ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো ইমান পাৰে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু এনেকুৱা কাণ্ড যাতে নহয় তাৰ বাবে যিহেতুকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকো অনুৰোধ কৰিছোঁ এনেকুৱা এখন আইন সৃষ্টি কৰক পৰকীয়া প্ৰেমৰ ওপৰত ঠিক আছে সেই আইনখনত আপোনালোকে যি দিব তাৰ ওপৰত ভিত্তি কৰি শাস্তি দিয়ক ইমানখিনি আছিল ধন্যবাদ